আমি বিশেষকৈ যোৱা 2013 বৰ্ষৰ পৰাই অসমৰ এগৰাকী বীৰাংগনা নাৰী মূলা গাভৰুৰ নামত এটি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ চৰাইদেউ জিলাৰ সোণাৰী নগৰৰ সদৰত। আৰু এইবাৰো আমি 2025 বৰ্ষৰ বীৰাংগনা মূলা গাভৰুৰ বঁটা প্ৰদান আৰু স্মৃতি দিৱস অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ 30 ছেপ্টেম্বৰ 2025 বুধবাৰ। আৰু আমি বিশেষকৈ অসমৰ এগৰাকী মহিয়সী নাৰীক এই বঁটাৰে 2013 বৰ্ষৰ পৰা বিভূষিত কৰি আহিছে। আৰু প্ৰথমে আমি নাম ল'ব লাগিব 2013 বৰ্ষত চিত্ৰলতা ফুকন, বৰ্তমান তেওঁ দাম হ'ল, তেখেতক প্ৰথমবাৰৰ বাবে আমি বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদান কৰিছিলোঁ। তাৰপিছত 2014 দামনাং বিৰুবালা ৰাভা, 15 চনত নিৰুপমা বৰগোহাঁই, 16 চনত ডক্টৰ অনিমা গুহ, 17 চনত ডক্টৰ হুক বৰুৱা, 18 চনত দীপালী বৰঠাকুৰ, 19 চনত মৃদুলা বৰুৱা, 21 চনত প্ৰতিপ্ৰভা গগৈ বাইদেউ, 22 চনত ডক্টৰ অনিমা গগৈ, 23 চনত লাভলীনা বৰগোহাঁই আৰু 24 চনত ধীৰা চলিহা হাজৰিকা, প্ৰথম অসমৰ মহিলা পাইলট। আৰু এইবাৰো আমি 2025 বৰ্ষৰ বাবে মৰাণৰ নিবাসী বিশিষ্ট সমাজ সেৱিকা, ক্ৰীড়া সংগঠক, লগতে ক্ৰীড়া পেঞ্চনাৰ অঞ্জলি মোহন চেতিয়াক এই বঁটাৰে বিভূষিত কৰিব বিচাৰিছোঁ। আৰু বিশেষকৈ আমি তেখেতক এই বঁটাৰ বাবে এইকাৰণে বিভূষিত কৰিব বিচাৰিছোঁ, তেওঁ সমাজখনৰ কাৰণে যথেষ্ট অৱদান আছে, তেওঁ যথেষ্ট কাম কৰিছে। আৰু তেওঁ জন্ম 1956 চনৰ মে' মাহৰ 26 তাৰিখৰ দিনা। আৰু তেওঁৰ বিষয়ে আমি যদি কওঁ, তেওঁ ক্ৰীড়া সংগঠকৰ লগতে তেওঁ হেৰাই যোৱা আমাৰ তৰাচিঙা বিহু তেওঁ পুনৰবাৰ প্ৰতিষ্ঠা কৰিছিল। আৰু আমাৰ পণ্ডিত টেঙাই মোহনৰ মৈদাম উদ্ধাৰৰ কাৰণে তেওঁ প্ৰতিষ্ঠাৰ কাৰণে তেওঁ যথেষ্ট কাম কৰিছে পণ্ডিত টেঙাই মোহন, আৰু তেওঁৱে উদ্ধাৰ কৰিছে। আৰু তেখেতৰ ক্ৰীড়া জগতৰ বহুতো অৱদান আছে, দেশৰ লগতে বিদেশতো তেওঁ বিভিন্ন খেলৰ লগত জড়িত হৈ আছে। আৰু লগতে তেওঁ সমাজৰ কাৰণেও যথেষ্টখিনি কাম কৰিছে। গতিকে এইকাৰণে আমি তেওঁক এই বঁটাৰে বিভূষিত কৰিব বিচাৰিছোঁ। গতিকে অসমবাসীক আমি পুনৰবাৰ কওঁ যে 30 এপ্ৰিল বুধবাৰ দিনা 2025 চৰাইদেউ সোণাৰী নগৰত সকলোকে আমি এই অনুষ্ঠানলৈ সাদৰেৰে নিমন্ত্ৰণ। ধন্যবাদ।